ভৱিষ্যতে যদি নিজৰ কেৰিয়াৰ বিশ্বৰ আগশাৰীৰ দেশত গৈ ফুল স্কলাৰশ্বিপত লৈ গঢ়িব বিচাৰিছা তেন্তে এই ভিডিঅ'টো সেভ কৰি থবা বিশেষভাৱে হিউম্যানিটিজ বা কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভিডিঅ'টো উপযোগী যদিহে তুমি ইউৰোপিয়ান দেশত স্কলাৰশ্বিপত পঢ়িব বিচাৰিছা তেন্তে ইৰাছমাছ মুণ্ডৰ জইণ্ট মাষ্টাৰ্ছ প্ৰগ্ৰামৰ বাবে প্ৰস্তুতি চলাব পাৰা যাৰ দ্বাৰা তুমি সম্পূৰ্ণ স্কলাৰশ্বিপৰ জৰিয়তে 2 বছৰীয়া মাষ্টাৰ্ছ প্ৰগ্ৰামত নাম ভৰ্তি কৰিব পাৰিবা ইউৰোপিয়ান দেশসমূহত যদিহে তুমি এছসি এছটি অনুসূচিত জাতি বা জনজাতিৰ হয় তেন্তে একলব্য ইণ্ডিয়া ফাউণ্ডেশ্যন গ্লোবেল স্কলাৰ্ছ প্ৰগ্ৰাম GSPৰ দ্বাৰা বিদেশৰ টপ ইউনিভাৰ্চিটিজ আইভি লীগ কলেজত এডমিশ্যন লোৱাৰ সুযোগ লাভ কৰিব পাৰা আৰু যদি ব্ৰিটেইনত মাষ্টাৰ্ছ বা PhD কৰিব বিচাৰিছা তেন্তে কমনৱেলথ মাষ্টাৰ্ছ এণ্ড PhD স্কলাৰশ্বিপছৰ বাবে প্ৰস্তুতি চলাব পাৰা আৰু ঠিক তেনেধৰণে জাপানত বিনামূলীয়া বা স্কলাৰশ্বিপৰ জৰিয়তে উচ্চ শিক্ষা লাভ কৰিব বিচাৰিছা তেন্তে মেক্সড স্কলাৰশ্বিপ আৰু জইণ্ট জাপান ৱৰ্ল্ড বেংক গ্ৰেজুৱেট স্কলাৰশ্বিপ আৰু যদিহে সাউথ কোৰিয়াত পঢ়াৰ তুমি সুযোগ লাভ কৰিব বিচাৰিছা তেন্তে গ্লোবেল কোৰিয়া স্কলাৰশ্বিপত তুমি এপ্লাই কৰিব পাৰা ভিডিঅ'টো যাক সহায় কৰিব বুলি ভাবিছা তেওঁৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ